231 গৰাকী যাত্ৰী আৰু 10 গৰাকী বিমান কৰ্মীক লৈ উৰা মাৰিছিল বিমানখনে। ভূপৃষ্ঠৰ পৰা 15,000 ফুট উচ্চতাত আকাশমাৰ্গত বিমানখন উৰি থকাৰ সময়তে ঘটিল অঘটন। বিমানৰ ইঞ্জিনত হঠাতে লাগিল জুই। লগে লগে যাত্ৰীসকলৰ মাজত সৃষ্টি হ'ল হাহাকাৰ পৰিস্থিতিৰ। চকুৰ সন্মুখতে মৃত্যুক দেখি বাকৰুদ্ধ হৈ পৰিছিল যাত্ৰীসকল। লগে লগে বিমানখনৰ পাইলটে তলৰ নিয়ন্ত্ৰণ কক্ষলৈ পঠিয়াইছিল বিপদৰ সংকেত। ঘটনাটো সংঘটিত হৈছিল আমেৰিকাৰ ডেনভাৰত। শনিবাৰে ডেনভাৰৰ বিমান বন্দৰৰ পৰা হাৱাই অভিমুখে উৰা মৰাৰ খন্তেক সময়ৰ পিছতে বয়িং 777 UA 328 বিমানখনৰ ইঞ্জিনত জুই লাগে। বিমানখনৰ পাইলটে ধৈৰ্যৰ পৰিচয় দি বিমানখন পুনৰ ডেনভাৰ বিমান বন্দৰত অৱতৰণ কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক, এনি ভাৰত।